मोदी जेपी नड्डा जेपी नड्डा हिमंत शर्मा हिमंत शर्मा হয় প্রথমে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ সাউথ মানকাছাৰ ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা আমি আমাৰ দিল্লীবাসী ৰাইজক আৰু আমাৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জানা পাইছে যে আজি 27 বছৰ পিছত যে আমাৰ ভাৰতবৰ্ষৰ যেটো আমাৰ ৰাজধানী দিল্লী আমাৰ প্ৰচণ্ড জনমত লাভ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিলে। এইটো এটা বহুত এটা আমাৰ আনন্দৰ বিষয় যে ভাৰতবৰ্ষত যে আপোনালোকে গম পাইছে যে কংগ্ৰেছ মুক্ত হৈছে আৰু এই বিজেপিৰ আমাৰ দিল্লীৰ জয়ৰে আমাৰ এই অসমত ফৰৱা পূৰ্ব বুলি আমি আশাবাদী। কি ক'ব যেহেতু দিল্লীতে বিজেপি চৰকাৰ গঠন কৰিছে এইখিনি কি আপোনাৰ বেলেগ ৰাজ্যত থাকি যাব নেকি? হয়, আমাৰ ভাৰতবৰ্ষৰ যেটো ৰাজধানী হ'ল দিল্লী, এই দিল্লী যদি আমি কাঢ়ি ল'ব বিচাৰিছিলোঁ আমি এতিয়া কাঢ়ি লৈছোঁ। 100% ভাৰতবৰ্ষৰ জনতাই মানে এতিয়া বুজি পাইছে যে আমাৰ বিজেপিৰ নীতি আদৰ্শ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই নীতি মানে সকলোৱে বুজি পাইছে যে ইয়াত কোনো ধৰ্ম হিন্দু সকলো ধৰ্ম নিৰ্বিশেষে মানে সকলোৰে কাম আমাৰ বিজেপি চৰকাৰে কৰি আছে। আমি নিশ্চয় আশাবাদী যে আমাৰ এই দিল্লীৰ যেটো জয় হৈছে এই জয় আমাৰ অসমতো পৰিব আৰু আমাৰ দক্ষিণ চৰমাৰ মানকাছৰ জিলা যে আছে এইখন জিলাতো পৰিব। আৰু 26ত আমাৰ মানকাছৰৰ পৰা আমাৰ MLA প্ৰাৰ্থী জয় হ'ব।